আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে ট্ৰপিক অফ কেন্সাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? উত্তৰ 8খন ৰাজ্য। এই 8খন ৰাজ্য হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। ঋগ্বেদত বহুলভাৱে উল্লেখ থকা নদীখন কি? উত্তৰ সিন্ধু নদী। জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ জ্যামিতিৰ পিতৃ বুলি ইউক্লিডক কোৱা হয়। কেনাডাৰ কোনখন দেশৰ লগত আটাইতকৈ দীঘল স্থল সীমাৰেখা আছে? উত্তৰ USA। গোবিন্দ সাগৰ কৃত্ৰিম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ হিমাচল প্ৰদেশ। ভাৰতৰ কোনকেইখন ঠাইত সৰ্বাধিক আপেল উৎপাদন কৰা হয়? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশ ৰাজ্য আৰু উত্তৰাখণ্ড ৰাজ্যত সৰ্বাধিক আপেল উৎপাদন কৰা হয়। আমাৰ সৌৰজগতত সূৰ্যৰ পৰা তৃতীয় স্থানত থকা গ্ৰহটো কি? উত্তৰ পৃথিৱী। বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ কোন ঠাইত আছে? উত্তৰ পঞ্জাৱৰ পাটিয়ালাত। ভাৰতৰ নীলা চহৰ বা ব্লু চিটি বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ ৰাজস্থানৰ যোধপুৰ চহৰখনক কোৱা হয়। 1962 চনত ঘোষণা কৰা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 1962 চনত ভাৰত আৰু চীনৰ মাজত হোৱা যুদ্ধৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? উত্তৰ কেৰালা ৰাজ্যত। ভাৰতৰ তৃতীয় নাগৰিক বুলি সাধাৰণতে কাক কোৱা হয়? উত্তৰ প্ৰধানমন্ত্ৰীক। ভাৰতৰ প্ৰথম নাগৰিক হৈছে ৰাষ্ট্ৰপতি আৰু দ্বিতীয় নাগৰিক হৈছে উপৰাষ্ট্ৰপতি। কোনকেইটা ৰঙক প্ৰাথমিক ৰং বুলি কোৱা হয়? উত্তৰ ৰঙা, হালধীয়া আৰু নীলা। অজাতশত্ৰু কোন ৰাজবংশৰ লগত জড়িত? উত্তৰ হাৰিয়ংক ৰাজবংশ। অজাতশত্ৰু বিম্বিসাৰৰ পুত্ৰ আছিল। ৰামচৰিতমানসৰ লেখক কোন? উত্তৰ তুলসী দাস। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।